আজি আমাৰ কেইবাটাও কাৰ্যসূচী আছিলে, প্ৰায় ৬-৭টা কাৰ্যসূচী, আৰু প্ৰতিটো কাৰ্যসূচী উন্নয়নমূলক আঁচনিৰ কাৰ্যসূচী। আমি 2টা কমিউনিটি হলৰ আধাৰশিলা কৰি আহিলোঁ। ৰাজগাঁৱৰ মাজেদি যোৱা ৰজাপুখুৰীলৈকে এই পথছোৱা পকীকৰণৰ কাৰণে আধাৰশিলা কৰিলোঁ, আৰু এই মডেল অংগনবাদী কেন্দ্ৰ উদ্বোধন কৰিলোঁ। ইয়াৰ পাছতো এটা কমিউনিটি হল আমি আধাৰশিলা কৰিম, আৰু প্ৰায় 40 ভাগ নামঘৰ এই আশে পাশে তেওঁলোকক আমি নিৰ্মাণৰ বাবে অসম দৰ্শনৰ অধীনত 3 লাখ টকা দিম। গতিকে এই সকলোবিলাক সম্ভৱ হৈছে যোগদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শিতা আৰু পাৰদৰ্শিতাৰ বাবে। তেখেতৰ নেতৃত্বত সমগ্ৰ অসম যেনেদৰে উন্নয়নৰ দিশত আগবাঢ়ি গৈছে, সেই ধাৰাত আমি সৰুপথাৰবাসীও সমানে বা অধিকভাৱেহে আগবাঢ়ি গৈছোঁ। আজি সৰুপথাৰ সকলো ফালৰ পৰা অসমত জিলিকি উঠিছে। মই আশা কৰিম প্ৰতিখন গাঁৱেই সুন্দৰ হ'ব, প্ৰতিটো চুবুৰী সুন্দৰ হ'ব, আৰু হোৱাৰ প্ৰক্ৰিয়া আমি অব্যাহত ৰাখিম।